আজি বিশ্ব পৰিৱেশ দিৱস। আপোনালোকে জানে 1973 চনৰ পৰা জাতিসংঘৰ UNEP কাৰ্যসূচীৰ অধীনত আৰু জাতিসংঘৰ নেতৃত্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে। সম্প্ৰতি প্ৰায় 171খনতকৈ অধিক দেশে এই বিশ্ব পৰিৱেশ দিৱস পালন কৰি প্ৰতি বছৰে কোটি কোটি গছপুলি আদি ৰোপণ কৰিছে। ইয়াৰ লগতে গছ-গছনি নাথাকিলে পৃথিৱীৰ পৰিৱেশ কেনে হ'ব সেই কথা সম্পৰ্কেও বহুত গুৰুত্বপূৰ্ণ আলোচনা বহুত পৃথিৱীৰ পৰিৱেশ বিজ্ঞানীসকলে কৰিছে। ইয়াৰ উপৰিও আপোনাৰ মানুহে ব্যৱহাৰ কৰা প্লাষ্টিক জাতীয় সামগ্ৰী বৰ্জন কৰাৰ লগতে অতিপাত ইন্ধনৰ ব্যৱহাৰ আৰু বৃহৎ আকাৰৰ উদ্যোগ আদি ব্যৱহাৰ নিয়ন্ত্ৰণৰ ভিতৰত ব্যৱহাৰ কৰাৰ কাৰণে আপোনাৰ পৰিৱেশ বিজ্ঞানীসকলে বিভিন্ন সময়ত পৰামৰ্শ আগবঢ়াইছে। এইবাৰৰ পৰিৱেশৰ